আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা বিশেষ খবৰ আছে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে হয়তো কিঞ্চিত পৰিমাণ হ'লেও এটা পজিটিভ খবৰ আছে এয়া চেণ্ট্ৰেল কমিটিয়ে আমাক জনাইছে আৰু আমাক চেণ্ট্ৰেল কমিটিয়ে জনোৱা মতে তেখেতসকলে আমাৰ উচ্চ পদস্থ শিক্ষা বিভাগৰ যিসকল বিষয়া আছে তেখেতসকলক লগ কৰি তেখেতসকলে যিখিনি ইতিবাচক খবৰ পাইছে সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু আপোনালোকে আমাৰ চেনেলটোলৈ যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফটেক্য কৰিছে আমাৰ চেণ্ট্ৰেল কমিটিৰ দ্বাৰা এটা মেছেজ তেখেতসকলে আমালৈ ফৰৱাৰ্ড কৰিছে ইয়াত লিখিছে ছাৰসকল নমস্কাৰ আজি কেন্দ্ৰীয় সমিতিয়ে লোৱা কাৰ্যসূচী অনুসৰি শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰি পোৱা কিছুমান ইতিবাচক খবৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে আমাৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক সাক্ষাৎ কৰি তেখেতসকলে কি ইতিবাচক খবৰ পালে সেইখিনি শ্বেয়াৰ কৰিছে ইয়াত 1 নম্বৰ লিখিছে আপোনাৰ ডিৰেক্টৰ অফিচত মাননীয় শিক্ষা উপদেষ্টাৰ পৰ্যবেক্ষণ আৰু অনুমোদনৰ ভিত্তিত দৰমহা বৃদ্ধিৰ প্ৰতিবেদন প্ৰস্তুত কৰি বাজেট প্ৰস্তাৱলৈ চৰকাৰলৈ প্ৰেৰণৰ বাবে সাজু কৰিছে যিহেতু আমাৰ ডিৰেক্টৰ অফিচত মাননীয় শিক্ষা উপদেষ্টাই আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা দৰমহাৰ নিৰীক্ষণ কৰি তেখেতসকলে চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু সেইখিনি প্ৰস্তাৱ কি আমাৰ ডিৰেক্টৰ অফিচৰ পৰা আমাৰ যিখিনি অহা 5 ফেব্ৰুৱাৰীৰ পৰা যিখিনি বাজেট হ'ব সেই বাজেটলৈ পঠাবৰ কাৰণে তেখেতসকলে সাজু কৰি ৰাখিছে বুলি কৈছে আপোনাৰ আমাৰ ডিৰেক্টৰ অফিচত এয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন ফটেক্য কৰিছে ইয়াৰ পাছত লিখিছে যিকোনো মুহূৰ্তত সেই প্ৰস্তাৱখন প্ৰেৰণ কৰিব মানে যিকোনো মুহূৰ্ততে প্ৰেৰণ কৰিব চৰকাৰ মানে আমাৰ এই বাজেট যিখিনি অহা 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব সেই প্ৰস্তাৱলৈকে সেইখিনি প্ৰেৰণ কৰা হ'ব বুলি কৈছে আৰু তাৰ পাছত লিখিছে যে বিভাগীয় তথ্য অনুসৰি এতিয়ালৈকে প্ৰাথমিক পৰ্যায়ত 2141 গৰাকী টিউটৰসকলে হয় অৱসৰ লৈছে কিম্বন মৃত্যু হৈছে এতিয়ালৈকে আমাৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ আৰু মৃত্যুবৰণ কৰা সংখ্যা হৈছে 2141 গৰাকী সেইখিনি হৈছে বিভাগীয় তথ্য মতে আৰু মাত্ৰ আমাৰ এতিয়া টিউটৰ আছেগৈ ৭,৬৫৪ গৰাকী টিউটৰ কাৰ্যকৰ আছে বুলি কৈছে মানে এতিয়ালৈকে আমাৰ ৭,৬৫৪ গৰাকী টিউটৰেহে কাৰ্যকৰী আছে মানে তেখেতসকলে এতিয়ালৈকে আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে শিক্ষা উপদেষ্টা মহোদয়ৰ অনুমোদনৰ প্ৰতি ইতিবাচক মনোভাৱ পোষণ কৰা দেখা যায় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দয়াদৃষ্টি ফালে দৰমহা নিৰীক্ষণ প্ৰস্তাৱ উল্লেখ থকাতকৈ আৰু অধিক বৃদ্ধিৰ সম্ভাৱনাও আছে বুলি তেখেতসকলে জনাইছে যিহেতু আমাৰ শিক্ষা উপদেষ্টাগৰাকী আমাৰ এটা দৰমহাৰ নিৰীক্ষণ কৰি তেখেতসকলে সেইখিনি চৰকাৰৰ প্ৰস্তাৱলৈ পঠোৱা হৈছিলে আৰু সেইখিনি প্ৰস্তাৱ যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী যদি দৃষ্টিগোচৰ হয় হয়তো তেখেতসকলে ইতিবাচক যদি আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে দয়া দৃষ্টি চাই তেনেহ'লে নিশ্চয়কৈ সেই মাননীয় আমাৰ শিক্ষা উপদেষ্টা যিমানখিনি দৰমহা নিৰীক্ষণ কৰি পঠাইছে তাতোতকৈ হয়তো বৃদ্ধি হ'ব পাৰে বুলি আমাৰ চেণ্ট্ৰেল কমিটিয়ে জনাইছে আমাৰ শিক্ষা বিষয়াসকলৰ সৈতে তেখেতসকলে লগ কৰি যিখিনি ইতিবাচক খবৰ পাইছে সেইমতে আৰু ইয়াৰ পাছত লিখিছে 2 নম্বৰত ইতিমধ্যে আইনত উল্লেখ থকা প্ৰতি মাহৰ 1,200 টকা বৃদ্ধিৰ ফাইলখন চৰকাৰৰ অনুমোদন লাভ কৰিছে আৰু আজি নতুবা অহাকালিৰ ভিতৰত ডিৰেক্টৰ অফিচলৈ অৰ্ডাৰখন যাব আৰু অৰ্ডাৰখন যিহেতু আমি নিজেই পঢ়িবলৈ সক্ষম হ'লোঁ আৰু এটা ভাল খবৰ যিহেতু আইনমতে আমাৰ টিউটৰ শিক্ষকসকলৰ যিখিনি বৃদ্ধি হ'ব লাগে সেইখিনি বৃদ্ধিৰ অনুমোদন লাভ কৰিছে বুলি কৈছে চৰকাৰৰ পৰা আৰু সেইখিনি আমাৰ হয়তো 2 দিনতে আমাৰ ডিৰেক্টৰ অফিচলৈ সেইখিনি অৰ্ডাৰখন আহিব আৰু সেই অৰ্ডাৰখন ডিৰেক্টৰ অফিচলৈ অহাৰ লগে লগে আমাৰ প্ৰত্যেকটো জিলাৰ DDDOলৈ যাব আৰু সেই DDOলৈ যোৱাৰ লগে লগে আমাৰ সেইখিনি হয়তো নেক্সট যিখিনি আমাৰ দৰমহা এই দৰমহাৰ হয়তো লগত সেই 1,200 টকাকৈ বৃদ্ধি হ'বলগীয়া যিখিনি পইচা সেইখিনি হয়তো প্লাছ হৈ যাব বুলি আমাৰ চেণ্ট্ৰেল কমিটিয়ে জনাইছে আৰু সেই অৰ্ডাৰখন তেখেতসকলে নিজেই যিখিনি ফুৰিবলৈ সক্ষম হৈছে বুলি আমাৰ চেণ্ট্ৰেল কমিটিয়ে জনাইছে আৰু ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে যে তাত উল্লেখ থকা মতে চলিত মাহৰ পৰাই বৰ্ধিত হাৰত 1,200 টকাৰ দৰমহাৰ বিল বনাবলৈ DDO সকলক অৰ্ডাৰ দিয়া আছে আৰু চলিত মাহৰ পৰাই মানে 1,200 টকাকৈ মানে দৰমহা বৃদ্ধি কৰি আমাৰ যিখিনি বৰ্তমানৰ দৰমহা তাত 1,200 টকা প্লাছ কৰি আমাৰ সেই দৰমহাখিনি বৃদ্ধি কৰিবৰ কাৰণে DDO সকলক অৰ্ডাৰ দিয়া হৈছে বুলি কৈছে আৰু বাকী প্ৰায় এবছৰ বকেয়া ৰাখিৰ বাবে নন ৰয়েল চাৰ্টিফিকেট ৰিকুৱাৰমেণ্ট পঠাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু যিখিনি আমি এই 1,200 টকাটো এবছৰ আগৰ পৰাই সেইখিনি পাবলগীয়া আমাৰ
বা আমাৰ দৰমহাত প্লাছ হ'বলগীয়া পইচা কিন্তু আজি পৰ্যন্ত সেইখিনি টকা প্লাছ নোহোৱাত আমাৰ হয়তো বাকী যিখিনি আমাৰ এবছৰ বকেয়া মানে 1200 টকাকৈ মানে যিখিনি আমাৰ এবছৰৰ বকেয়া থাকিব সেইখিনি নন ডুৱেল চাৰ্টিফিকেটৰ ৰিকুৱাৰমেণ্ট পঠাবলৈ নিৰ্দেশ দিয়া আছে বুলি কৈছে মানে চৰকাৰৰ গড়লৈ আমাৰ DDO সকলক আৰু ইয়াৰ পাছতে কৈছে চৰকাৰসকলে ফেব্ৰুৱাৰী মাহৰ পৰা দৰমহা 1200 টকা বৰ্ধিত হাৰত পাব আৰু ছাৰসকলে ফেব্ৰুৱাৰী মাহৰ পৰা মানে 1200 টকাকৈ বৰ্ধিত হাৰত পাব যিহেতু আমাৰ হয়তো ফেব্ৰুৱাৰী মাহৰ পৰা আমি 1200 টকাকৈ বৰ্ধিত হাৰত আপুনি এতিয়া যিমানখিনি পাইছে তাৰ লগত 1200 টকা প্লাছ কৰি হয়তো ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ টিউটৰ শিক্ষকসকলে সেইখিনি দৰমহা পাব বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু অতি শীঘ্ৰে অৰ্ডাৰখন ডিৰেক্টৰ অফিচে প্ৰেৰণ কৰিলে হয়তো জানুৱাৰীৰ দৰমহা বৰ্ধিত হাৰত পাব পাৰি যদি হয়তো আমাৰ অৰ্ডাৰখন যদি ডিৰেক্টৰ অফিচে যদি অতি সোনকালে যদি পঠায় তেনেহ'লে আমি জানুৱাৰী মাহৰ পৰাই সেই বৰ্ধিত হাৰত হয়তো দৰমহাটো প্লাছ হ'ব নহ'লে অন্যথা আমি ফেব্ৰুৱাৰী মাহৰ পৰাহে সেইখিনি দৰমহা প্লাছ পাবলৈ সক্ষম হ'ব ইয়াতে উল্লেখ কৰিছে কিন্তু সেইখিনি ডিৰেক্টৰ অফিচৰ পৰা যিখন নটিচ দৰমহা বৃদ্ধি নটিচ সেইখন পঠোৱাটো অতি জৰুৰী যদি তেখেতসকলে সোনকালে পঠায় তেনেহ'লে আমি জানুৱাৰী যিখিনি দৰমহা পাম সেইখিনি বৰ্ধিত হাৰত পাম অন্যথা আমি ফেব্ৰুৱাৰী মাহৰ পৰা পাবলৈ সক্ষম হ'ব বুলি আমাক চেণ্ট্ৰেল কমিটিয়ে জনাইছে ইয়াৰ পাছত লিখিছে বৃদ্ধ আমি 5 টকা মজুৰিটোক লিখা আৰু পঢ়াৰ সুবিধাৰ বাবে তেখেতসকলে দৰমহা বুলি উল্লেখ কৰিছে আৰু সেয়ে তেখেতসকলে ইয়াত আমাৰ চেণ্ট্ৰেল কমিটিয়ে যিহেতু এইটো আমাৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিছে আৰু সেইবাবে তেখেতসকলে সেইখিনি কথা উল্লেখ কৰিছে আৰু ইয়াৰ পাছত লিখিছে আজিৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই আৰু কাৰ্যকাৰী সভাপতি জীৱন তালুকদাৰ আমাৰ ৰবীন্দ্ৰনাথ বৰগোহাঁই ছাৰ আৰু জীৱন তালুকদাৰ ছাৰে সেইখিনি তেখেতসকলে আজিৰ যিখিনি প্ৰতিনিধি দলেই আমাৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লগ কৰিছিলে আৰু সেই প্ৰতিনিধিত্ব কৰে আমাৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই ছাৰ আৰু কাৰ্যকাৰী সভাপতি জীৱন তালুকদাৰ ছাৰে তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ চেণ্ট্ৰেল কমিটিয়ে নীৰৱ হৈ থকাটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন গ্ৰুপত বিভিন্ন ধৰণে আলোচনা কৰি আছে আৰু সেইবাবে তেখেতসকলে সেইখিনি শিক্ষা বিষয়াৰ যিখিনি উচ্চপদস্থ বিষয়া আছে তেখেতসকলক লগ কৰি যিখিনি খবৰ পাইছে সেইখিনি জনোৱাৰ বাবে হয়তো আমাৰ টিউটৰ শিক্ষকসকলৰ কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলৰ পজিটিভ এনাৰ্জিৰ সৃষ্টি হ'ব আৰু সেইবাবে তেখেতসকলেও অকণমান ধৈৰ্য ধৰিবই লাগিব যিহেতু চৰকাৰখন যিখিনি কাম কৰিম বুলি কৰে কিন্তু আমাৰ টিউটৰ শিক্ষকসকলক এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী হয়তো কৰিম বা নকৰিম বুলি এতিয়ালৈকে কোৱা নাই সেইবাবে আমি অকণমান ধৈৰ্য ধৰিবই লাগিব কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাক যেতিয়া টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে তেতিয়াই শিক্ষামন্ত্ৰী আছিলে তেখেতে হয়তো সেই সকলোবিলাক খবৰ বা সেই আমাৰ টিউটৰ শিক্ষকসকলৰ সকলো সমস্যাবিলাক জ্ঞাত আৰু সেইবাবে আমাৰ দৃঢ় বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো এদিন নাইকিয়া কৰিব বা সমাধান কৰিব বা অতি সোনকালে হয়তো টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰাৰ হয়তো প্ৰচেছ তেখেতসকলৰ মনত উদয় হ'ব আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰক যিহেতু আমাৰ টিউটৰ শিক্ষকসকলে বহুত সমস্যাত পৰি আছে ইয়াৰ নিশ্চয় আপোনালোকে নিজে জ্ঞাত আৰু সেইবাবে আপোনালোকক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অতি সোনকালে সমাধান কৰে আৰু যিহেতু আমাৰ টিউটৰ শিক্ষকসকলে সদায় ভাবি আহিছিলে আমাৰ 1200 টকাকৈ যিখিনি দৰমহা বৃদ্ধি হ'ব সেইখিনি কেতিয়াৰ পৰা হয়তো আমি পাবলৈ সক্ষম হ'ব এয়া নিশ্চয়কৈ চেণ্ট্ৰেল কমিটিয়ে সেইখিনি খবৰ লোৱা মতে নিশ্চয়কৈ আমি ফেব্ৰুৱাৰী মাহৰ পৰা পাবলৈ সক্ষম হ'ম আৰু আপোনালোকে অকণমান ধৈৰ্য ধৰক আৰু চেণ্ট্ৰেল কমিটিৰ লগত সহযোগ কৰক আৰু চেণ্ট্ৰেল কমিটিৰ দ্বাৰা যিখিনি কাম হয়তো তেখেতসকলে যিখিনি খবৰ জনোৱা হৈছে সেই জনোৱা যদি আমাৰ পজিটিভ হয় তেনেহ'লে নিশ্চয়কৈ এটা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে ভাল খবৰ দৰমহা বৃদ্ধিত আৰু নিশ্চয়কৈ এদিন হ'লে আমাৰ টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰিবলৈ অসম চৰকাৰে চিন্তা কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলে আৰু প্ৰতিগৰাকী টিউটৰ বাইদেউ যাতে এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম